মদনমোহন মাটিফুটা দেৱালয়ত শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ সুঁৱৰি উৎসৱ। অসমৰ এখন ঐতিহ্যমণ্ডিত পীঠ মদনমোহন মাটিফুটা দেৱালয়। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা চান্দুপী পথৰ সৈতে সংলগ্ন লোহাৰঘাট সমীপত অৱস্থিত এই দেৱালয়খন। এই দেৱালয়ৰ আছে এক অদৃশ্য শক্তি। মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ বাবে বহুতে বিচাৰে গোসানীৰ আশীষ। এই দেৱালয়তে অনুষ্ঠিত হয় 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু কালি সুঁৱৰি উৎসৱৰ সফল সামৰণি। সুঁৱৰি উৎসৱত মদনমোহনক নিৰ্দিষ্ট স্থানত নি স্থাপন কৰা হয় আৰু ভিন্ন স্থানৰ পৰা গোসাঁই আনি সুঁৱৰিস্থলীত স্থাপন কৰা হয়। বৰঢোল, ৰাজাঢোল, গায়ন বায়ন নাম প্ৰসংগেৰে সুঁৱৰি পালন কৰা হয়। দৰ্শনাৰ্থীসকলে গোসানীৰ আশীষ লোৱাৰ অন্তত আবেলি গোসাঁইসমূহ পুনৰ নিজৰ নিজৰ ঠাইলৈ গতি কৰে। আৰু সেই সময়তে বাঁহ যুঁজা হয়। প্ৰথমতে 7টা বাঁহ যুঁজা হয়, উপাৰদানী আৰু নামদানীৰ মাজত হয়। বাঁহ যুঁজৰ অন্তত মদনমোহনক দেৱালয়ৰ চৌপাশে 7 মেৰ ঘূৰোৱাৰ পিছত কৃষ্ণ আৰু লক্ষীৰ মাজত প্ৰশ্ন উত্তৰৰ অন্তত বহু ঠাই অতিক্ৰম কৰি শ্ৰীকৃষ্ণই লক্ষীক সোণ ৰূপৰ কথা কৈ সন্তুষ্ট কৰি ভিতৰলৈ সোমায়। আৰু চতুৰ্থ দিনা হৰি কীৰ্তন কৰি গোসানীক শুশ্ৰূষা কৰি শেষত এক প্ৰীতিভোজ খোৱা হয়। প্ৰথমতে মই তোমালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। আমাৰ বৰদোৱাৰ মহামুনি ৰাইজৰ আজি সুঁৱৰি আমি বৰ্ণাঢ্য 4 দিনীয়া কাৰ্যসূচীৰে এই গোবিন্দৰ দৌল যাত্ৰাখিনি পালন কৰা হৈছে। এইটো গোবিন্দৰ দৌল যাত্ৰাখিনি কৰাৰ প্ৰথম দিনা আমাৰ গন্ধৰ দিনা আমি গোসাঁই স্নান দান কৰাই ভেলাঘৰত তললৈ অনা হয়। তাত তেওঁৰ মাংগলিক কাৰ্যখিনি কৰাৰ পিছত আমি ভেলাঘৰ অগ্নি সমৰ্পণ কৰা হয়। অগ্নিক সকলে সেৱা জনাই গোসাঁই পুনৰ প্ৰত্যাহ্বান জনাই মন্দিৰলৈ নিয়া হয়। তাৰপিছত আমাৰ ৰাতি গোসাঁইৰ যিখিনি নিত্য নৈমিত্তিক কৰ্তব্য সেইখিনি কৰা হয়। তাৰ পিছদিনা সুঁৱৰি গোসাঁইক স্নান দান কৰাই আমাৰ দৌল উৎসৱলৈ অনা হয়। দৌল উৎসৱত মাংগলিক কাৰ্যখিনি কৰাৰ পিছত ৰাইজৰ সেৱা লোৱাৰ পিছত গোসাঁই দৌলত উঠা হয়। গোসাঁই দৌলত থকাৰ পিছত সমূহ বয় বিষয়া মাল্য আৰু ফাকু খেলে। এই ফাকু হোৱাৰ পিছত আমাৰ মৌজাৰ নিয়মমতে আমি গধূলি সিধা খোৱা হয়। এই সিধাত আমাৰ বিভিন্ন ৰাইজৰ পৰা অহা বয় বিষয়া তথা হাৰীসকল আৰু আমাৰ বিভিন্ন যাত্ৰী ইয়ালৈ আহিলে সকলোকে আমি সিধা দিওঁ আৰু তেওঁলোকে সিধা খাব পাৰে। আৰু ৰাতি আমাৰ যাত্ৰাভিন হয়, ওজাপালি হয়। এইখিনি দৌলৰ দিনা সমাপন। আজি সুঁৱৰিৰ দিনা সুন্দৰভাৱে ইয়াতে আমি গোসাঁই অনা হৈছে। গোসাঁইৰ লগতে আমাৰ বৰদোৱাৰ মৌজাৰ বিভিন্ন সত্ৰ নামঘৰৰ পৰা গোসাঁইসমূহ আহি এই সুঁৱৰিস্থলত সমবেত হৈছে। এই সুঁৱৰিস্থলত সুন্দৰভাৱে বহি প্ৰথমে আমাৰ মৌজাৰ বয় বিষয়াসকল বহিছে, গ্লাবাৰী ৰাইজ, উপাৰদানী টিয়ামাৰী ৰাইজো ইয়াতে বহিছে। সকলোবিলাক বহাৰ পিছত আমাৰ জয় ঢুলীয়া আৰু এই আমাৰ বেণ্ড পাৰ্টি, গায়ন বায়ন, ৰাজা ঢোল এইবিলাক প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছত আমাৰ মালা দিয়া হয়। মালা দিয়াৰ পিছত তেল দিয়া হয়। তেল দিয়াৰ পিছতে আমি সেৱা ল'ম। সেৱা লোৱাৰ পিছত আমাৰ গোসাঁইসমূহ প্ৰত্যাৱৰ্তন কৰা হ'ব। ইয়াৰ পিছতে আমাৰ এটা পৰম্পৰা আছে। কৃষ্ণই গুণুচাৰ বাৰীলৈ আহে। গুণুচাৰ বাৰীৰ পৰা যাওঁতে তেখেতক লক্ষীয়ে বাটত হেঙাৰ ধৰে আৰু সেই বাঁহ ভাঙা হয়। বাঁহ ভঙাৰ পিছতহে আমাৰ গোসাঁই মন্দিৰলৈ প্ৰত্যাৱৰ্তন কৰা হয়। ইয়াতেই আজিৰ কাৰ্যসূচীটো ইমানতে সমাপ্ত হ'ব। অহাকালি আমাৰ হৰি কীৰ্তনৰ দ্বাৰাই গোসাঁই স্মৰণ কৰি নাম কীৰ্তন কৰি আমি গোসাঁই পুনৰ মণিকূটলৈ প্ৰত্যাৱৰ্তন কৰা হয়। এইখিনি আমাৰ বৰদোৱাৰ মহামুনি ৰাইজৰ পৰম্পৰা আৰু এইটো 1636 খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈ চলি আছে। এনেদৰে অন্ত পৰে শ্ৰীকৃষ্ণৰ পবিত্ৰ দৌল উৎসৱৰ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নলপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।